গৰুখিনি আনি বান্ধিলোহি মানে যদি বহুত দেৰিলৈকে গোহালিত থৈ দিলোহেঁতেন নহয় গোটেই গোহালিত মানে হাগি মুতি গেলা কৈ পেলালেহেঁতেন সেইটো কাৰণে গৰুখিনি এইফালে লৈ আহিলোঁ একো বেয়া নাই মই এটা খাই দেখাইছোঁ ৰ'ব এটা ছিঙিলোঁ মজা কল থক এইফালে কলো লাগি আছে জাহাজী কল এইবোৰ কলডিলবোৰ কাটিবলগীয়া হৈ আছে এইজোপা কলডিল ওলাব বেছি দিন নাই এইবোৰ প্ৰেগনেণ্ট হৈ আছে এইবোৰ সময় হ'ল 3:58 মানে 4টা বাজিবলৈ 2 মিনিট আৰু মই আহিছোঁ বেংকলৈ কি ঠিক কৰিছে মোলে নমাহি কি ঠিক কৰিছে মোলে নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সাধাৰণ হিচাপে আপোনালোকে গাঁৱৰ সেই ঘৰখনত বা গাঁৱৰ পৰিৱেশত কি ঘটি থাকে ঘৰখনতে হওক বা এটা ডেকা ল'ৰাই কি কৰে চবৰে লাইফষ্টাইলটো বেলেগ বেলেগ কিছুমান এটা ডেকা ল'ৰা ধুনীয়াকৈ চাফ চিকুণ হৈ থাকিব চুলি দাড়ি ভালকৈ একদম ফিটফাটত থাকিব আৰু মই এটা ডেকা ল'ৰা মই গাঁৱত কি ধৰণে থাকোঁ কি ধৰণে খাওঁ কি ধৰণে কাম কৰোঁ এইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ভিডিঅ'ৰ মাধ্যমেৰে তেনেকুৱা কোনো মই বহুত ডাঙৰ মানুহ নহয় বা কি মন্ত্ৰী MLA মানুহ নহয় এনেকুৱা নহয় একেবাৰে সাধাৰণ সহজ সৰল ঘৰৰ মই ল'ৰা বুলি কৈছোঁ মানুহটো বেয়া হ'ব পাৰি কিন্তু সাধাৰণ সহজ সৰল বুলি কৈছোঁ ঘৰটো এইফালে দেখিছে নহয় এইটো আমাৰ ঘৰ এতিয়া মই ভাবিলোঁ কি ৰাতিপুৱাতে গোহালিত থকা এই গৰুখিনি খুলি খেদি থৈ আহোঁ আৰু আজি ভাল লাগিছে কাৰণ এইটো কাৰণে ভাল লাগিছে বৰষুণ নাই বৰষুণ হ'লে একেবাৰে আপদ বৰষুণ নাই বৰষুণটো আহিছে ভাল লাগিছে দেই ৰ'দ দিয়ক দুদিনমান আৰু আপোনালোকৰ সেই মাটি ৰুলে নে নাই ৰোৱা মোক কমেণ্ট এটা কৰি জনাব এতিয়া গৰু এইখিনি সিহঁতক বান্ধি থওঁ ৰ'ব গৰুখিনি আনি বান্ধিলোহি মানে যদি বহুত দেৰিলৈকে গোহালিত থৈ দিলোহেঁতেন নহয় গোটেই গোহালিত মানে হাগি মুতি গেলা কৈ পেলালেহেঁতেন সেইটো কাৰণে গৰুখিনি এইফালে লৈ আহিলোঁ আমাৰ গাঁৱৰ ৰাস্তাটো চাওক কেনেকুৱা দেখিলে বা আপুনি যদি এই ৰাস্তাটোত ভুলতে মটৰচাইকেলখন যদি চলাই আহে নহয় আপুনি গাড়ীখন ৰাস্তাতে এৰি থৈ যাবগৈ লাগিব ইফালেও নিব নোৱাৰে সিফালেও নিব নোৱাৰে আৰু মাটিবোৰ আমাৰ ফালে এনেকুৱা আপোনাৰ সেই মদগাত যদি লাগি ধৰে নহয় আপুনি একদম কি ক'ম আৰু নে মানে এই নেযায় আমাৰখিনি বালিচহীয়া নহয় আলতীয়া মাটি এদিনীয়া আলহীটোৱে কিন্তু কান্দি যাব দেই আমাৰ গাঁওখিনি বৰ যেনে তেনে হ'লেও ওলাই যাব আচলতে গাঁও বুলি ক'লে এনেকুৱাই হ'ব লাগে গাঁও কাক কয় গাঁও এনেকুৱা বোকা পানী এয়াহে গাঁও যদি চববোৰ যদি পকাই হয় বলগীয়া ৰাস্তা হয় ঢেলাই ৰাস্তা হয় সেইবোৰ কি গাঁও খাল বাম নদী পুখুৰী মই পালোহি বাগান এতিয়া সেই গোহালিত থকা গোবৰ ডাং পাচিযোৰ মই লৈ আহিলোঁ কাণত তোলাই আৰু এই পুখুৰীটোৰ পাৰত মই আছোঁ পুখুৰী পাৰত ইয়াত ঢাপে ঢাপে মানে পুখুৰীটো পাৰে পাৰে মই কাজি নেমু গছ লগাইছিলোঁ আৰু কাজি নেমু গছৰ গুৰিয়ে গুৰিয়ে গোবৰ অলপ অলপ মই দি দিওঁ আজি অলপ দিলোঁ কাইলৈ অলপ এনেকৈ দিবহি লাগিব আনি এইবোৰ চব টেঙা গছ এই টেঙা গছৰ গুৰিত তেতিয়া মই এই গোবৰো দিম এয়া চব ডাং পাচি দেখিলে এইফালে টেঙা গছ আছে এইখিনিত আছে এনেকৈ দিম আজি মই বেলেগ কাম নকৰোঁ আৰু ঘৰলৈ গৈ বাগানলৈ আহিম বাগানলৈ আহি কাপোৰ কানি বেলেগ পিন্ধি ল'ম কাম কৰা কাপোৰ পূৰা বাগানৰ পাত ছিঙিছোঁ এইফালে চাওক চেনি গ'ল দেখি না গছতে পকি গ'ল লৈ যাওঁ ৰ'ব আপোনালোকে ভাবিব পাৰে বহুত বেয়া হ'ল একো বেয়া নাই মই এটা খাই দেখাইছোঁ ৰ'ব এটা ছিঙিলোঁ মজা এইফালে ডাংপাচিত এটুকা কল এইফালে ডাংপাচিত এটুকা কল আৰু কল প্ৰায়বোৰেই চৰাই খালে বাদুলি চৰাই চেকেন খালে এইফালেও তেনেকুৱাই এতিয়া এইখিনি ধুনীয়াকৈ লৈ যাওঁ কাটি ঘৰত থৈ দিমগৈ ধুনীয়াকৈ পকিলে মানুহেও খাম আৰু আমাৰ ঘৰত গৰু আছে
ছাগলী আছে 3টা, সিহঁতক দিম। কণ্ট্ৰলৰ দোকানলৈ গৈ কণ্ট্ৰলৰ ফ্ৰীকৈ পোৱা চাউলটো লৈ আহিলোগৈ। আমাৰ ঘৰৰ মানুহ 3টাহে, পপা, মা আৰু মই। মোৰ নামত আমি চাউল পাব লাগে 15 কেজি, দিয়ে 14.5 কেজি। একো নাই, দিয়ক লৈ এইখিনি। আৰু কোনে কোনে কণ্ট্ৰলৰ চাউল খাই মোক কমেণ্ট কৰি জনাব, তেতিয়া মই গম পাম আপুনি যে মোৰ নিচিনা মানুহ। আৰু কণ্ট্ৰলৰ চাউল নোখোৱা মানুহখিনি সেইখিনি ধনী বুলি ভাবিম আৰু মোতকৈ মানে ওপৰত। 9:23 মই পালোহি বাগান, আৰু পাত ছিঙিবলৈ মানুহ আহিছে অকল 2জন। নব কেলৈ লুকাই লৈছেনো? খানাটো কি খালে? মাছ মাংস ঠিকে আছে। আপোনালোকৰ ফাঁচিখন পাতিলে, কিবা এখন পাতিলে মাছ খাবলৈ পায় আৰু পাতিব লাগে আকৌ। অঁ নাই, সেইবোৰ মানিব লাগে। আমাৰ বৈছে অঁ সেই নাখায়। ৰাতি ধৰা ইমান ধুনীয়া ধুনীয়া মাছ পালেও কালি দিন দৰা গৈ মাছ, চোৱা মাছ ধৰি পেলাই এইবোৰ ঘৰ ওচৰতে নে বেলেগত? হয় নি? পথাৰত লাইলা থাকে যে চৰিবিলাক আহে যে, তাত দা এখন লৈ যাব লাগে, মাৰি দিব লাগে। কি ডাঙৰ ডাঙৰ গৈ মাছ? ডাঙৰ ডাঙৰ গৈ মাছ ৰেইনকোটটো লৈ নগ'লো। নাই ইমান ডাঙৰ বৰষুণ নহয় যেনিবা, আহিব পাৰি আৰু। খালি হেলমেটটো নিপিন্ধিলে চলাবলৈ বেয়া। হেলমেটটো পিন্ধি গৈছোঁ নহয়, যিমান বৰষুণ দিলেও মানে চকুত নালাগে। নাই ভাল নাই পোৱা দেই, দাঁত বিষ হৈ আছে। কি কৰিলে ভাল পাম জানো। আমাৰ ঘৰত আজি ৰাতিপুৱাৰ ভাত হ'ল এইফালে কি এইফালে ভাতখিনি আছেই, এইফালে পিঁয়াজে, হালধিয়ে, গোটা মগুৱে, এইফালেতো পটল পোৱা, ৰঙালাও, ভাতকেৰেলা, আলুগুটি, এনেকুৱা। মহেন্দ্ৰ গাঁও গোৱা ৰাতিপুৱা ভাত খালোঁ, খাই মেলি এতিয়া মই যাওঁ বাগানত পাত ছিঙোগৈ। মানুহ 2টা পাত ছিঙি আছে, আৰু দোকানলৈ গৈ মই গাখীৰ আমুল তাজা আনি থৈছোঁ 16 টকীয়া। 11 বজাত মাহঁতক কাৰোবালৈ মই ফোন কৰি দিম, নহ'লে ভণ্টিলৈ ফোন কৰি দিম। ভণ্টি আছেহি আমাৰ ঘৰত, ভাগিনটাও আছে। যদি মোৰ ভিডিঅ' আপোনালোকে কণ্টিনিউ চাই থাকে গম পাব। কোনে কোনে বাগানত পাত ছিঙি পাইছে, কোনে কিমান কেজি ছিঙিব পাৰে মোক আপোনালোকে জনাবচোন। মই এই 2024 চনত 13 কেজিলৈকে হাইষ্ট হৈছে আৰু ছিঙা। এনেই মই ছিঙিব পাৰি, এনেই মই 80 কেজি, 90 কেজি, 70 কেজি, 60 কেজি, 50 কেজি, 1 কুইণ্টেল মই ছিঙি দিছোঁ অকলেই। মই পাৰোঁ ছিঙিব। কিন্তু এতিয়া এনেকুৱা হয় যেনিবা, মই মালিকটো দেখুওৱা নাই বাৰু এতিয়ালৈকে। বাগানো যথেষ্ট হ'ল আৰু 4-5টা মানুহ লগাওঁ হ'লে। কিন্তু এতিয়া কি ক'ব, প্ৰথমতে বহুত 8টা 9টা হৈছিলে পাত ছিঙা মানুহ, এতিয়া মানে নাইকিয়া হৈ গৈ আছে। 3টা 4টা, আজিতো 2টাহে আছে। এনেকুৱা হৈছে। এই খেতি ছিজনটো ৰোৱা তোলা দিনত মানুহ একদম পাবলৈ নাইকিয়া হৈছে। মই এতিয়া পাত ছিঙিম, এইখিনি অকণমান আগৰ পৰা, এইখিনি মানে কি LP কাটি থৈছোঁ, এইখিনি এতিয়া মই ছিঙিম। আৰু মানুহ 2টাই ছিঙি আছে, মানে মতা আৰু মাইকী এটাই। এইখিনি বাগানত মই অলপমান চাহপাত ছিঙিলোঁ নহয়, সঁচাকৈ। এইফালে চাওক, এই মোনাটোত মই লুঙিখন বান্ধি লৈছোঁ আৰু কাণতে এনেকৈ লগাই লৈছোঁ, মানুহ যেনেকৈ ছোৱালী মানুহ চুৰ্ণি লয় তেনেকৈ। আৰু এইফালে অলপমান ছিঙিলোঁ, LP গছৰ এইখিনি ফুটপাত অলপ ছিঙিলোঁ। পাতখিনি বহুত বুঢ়া হৈ গ'লগৈ, কোৱালিটিটো বেয়া হৈ গৈছে আৰু টান হৈ গৈছে, আঙুলি বিষাই গৈছেগৈ। এইখিনি পাত মই ছিঙিলোঁ। মোনাটো ফটা চিটা বেয়া হ'ব পাৰে, সেইটো কথা বাদ দিয়ক। এইখিনি মই ছিঙিছোঁ, হাতেৰে ছিঙিছোঁ দেই, কটাৰী কাচি লগোৱা নাই, হাতেৰে ছিঙিছোঁ এইখিনি। আৰু এইখিনিৰ পৰা এনেকৈ অলপমান আছে আৰু 10 লাইনমান আছে। নব খালি ধৰিব দেই, ইন দিব। অঁ বাহ,
बोलक कत लली बुका सामी एक बुका के लो बोल गा धोआ जा 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 खिटू ए खिटू ये ठेला थका पातखिनि मैं এতিয়া ঘৰত জুখিমগে অলপ পিছত লৈ যাম আৰু হেৰ বাটিটো কি তেনেকে ভৰাই আনিছে মো দে দে কলি দে হাই উলিয়া লব দি দে জাহাজি কল মাৰানি আছে গতে কল মায়া ভাত হে জাহাজি কল হাই কল উলিয়া লব দি দে তো হেৰ পলিথিন থৈ দে নিজে নিজে লৈ খাব তো দিবলৈ দৰকাৰ নাই দিছা না খালে খাম আকৌ এখন নাখায় চাবনি কাম কৰিছে দিছে নাই এতিয়া খাবলৈ মন গৈছে সেইটা হেই কল দে মালভো কল দে কেলা পানী পুইবলৈ দেখা নাই নি ভালকে দিব ন নেকি তেনেকে দিছে কল অৱশ্য না মালভো কল এটা খা মালভো আছে নাগা জাহাজি কল চেনি কল দিছো বুলি কৈছে মালভো কল হেই ভালকে নপগিলে খাবলে কল যদি চিন নাপালে হ'ব নবৌ গুটে চেনি কল থকাকে বোলে জাহাজি কল বোলে নবৌয়ে এনাখন এইবোৰ সব ডিএছ কটা গছ আৰু চাহি এইবোৰ ঢেৰ লাগি আছে কিন্তু চাহি মই দৰব দিলোঁ দেই ক'ৰবাত কেনেবাকৈ আছে বৌ তো ইমান নাই চাহি প্ৰায় মৰিলে আপুনি যদি এনেকৈ চাহি লগাই পাতখিলা যদি এনেকৈ মহাই দিয়ে নহয় আঙুলি দেখিব ৰঙা ৰঙা ৰং কিন্তু যদি একো লাগি নাহে নহয় আপুনি গম পাব চাহিবোৰ মৰিলে আছে চাহি আছে দৰব দিব লাগিব আকৌ দিম পাত চিঙি হ'লেই দিম পাতটো পুৰা বুঢ়া হৈ গ'ল এতিয়া সময় হ'ল 3:58 মানে 4টা বাজিবলৈ 2 মিনিট আৰু মই আহিছোঁ বেংকলৈ নহ'লে গেট বন্ধ কৰি দিব কোনো মতে পাইছোঁহি বহুত আশা লৈ গোলাঘাট টাউন SBI পুলিগড় সেই বেংকটোলৈ আহিছিলোঁ কিন্তু কাম নহ'ল এনেই আহিলোঁ কালিলৈ লগ কৰিব লাগিব কৈছে কালিলৈ আহিব লাগিব বুলি কৈছে বেমাৰটো আচলতে মোৰ গাতে দুখটো মোৰ গাতে মই যিমান সোনকালে আহিব লাগিছিলে সিমান সোনকালে আহিব নোৱাৰিলোঁ আচলতে মানে এনেকুৱা হ'ল ঘৰত কাম আছিলে মই ভাবিলোঁ মোৰ একাউণ্ট মানে 2টা আছে বেলেগ এটা একাউণ্টলৈ পইচাটো ট্ৰেন্সফাৰ হৈ যাব নহ'ল আৰু বেংকৰ মানুহো মই লগ নাপালোঁ উপায়টো নাই একো কৰিব নোৱাৰি কালিলৈ আহিব লাগিব বুলি কৈছে কালিলৈ আহিম আৰু মোৰ তাত ক'বলগীয়া একো নাই ওচৰতে ইয়াতে মাহী এজনী ঘৰ আছে ৱাটিঙতে মই তাতে থাকিম আৰু তাত থাকি কাইলৈ আকৌ ইয়ালৈ এতিয়াৰ সময় হ'ল 6:21 আৰু আছোঁ মই এই গোলাঘাট টাউনতে মই ঘৰলৈতো নাযাওঁ মাহিবলৈ যাম এনেই বহি আছোঁ আৰু মই আছোঁ গোলাঘাটৰ ইণ্ডিয়া পোষ্ট বেংকৰ সন্মুখত এইফালে আছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকটো 6:53 হ'লকৈ কৈছোঁ গমেই পোৱা নাই মই আহি পালোহি মাহী ঘৰ মই ৰাস্তাত ভাবিছোঁ বোলো মন মাৰিবলৈ যোৱাতকৈ বোলো মই শুনো মাৰিবলৈ যোৱাহেঁতেন বেছি ভাল আছিলে দূৰ হৈছে আকৌ আহি পোৱা নাই অট'টো নাই সিহঁতৰ ওচৰ হ'লহেঁতেন অঁ ইমান দূৰ আহিলোঁ বোলো মই সোণমাৰি ঘৰত থকা নে ভাল আছিলে তাকে ভাবিছোঁ মাহী মানে মোৰ 2জনী আছে এজনী ৱাটিঙত আছে এজনী ফ্ৰকাটিং গোসানী থান আইদেউ ঘাটত আছে আহোম গাঁও তাত এজনী আছে মই ভাবিলোঁ কালিলৈ মানে কি মোৰ বেংকত কাম অলপ আছে সেইটো কাৰণে মই ঘৰলৈ নগ'লোগৈ থকা কাৰণটো এইটোৱে এনেকৈ ঘৰৰ মানুহবিলাক থাকিলে আশে পাশে ভাল ন ঠিকে আছে নে মহা ঠিকে আছেনে ঠিক আছে বেছি জ্বলা নি আমাক কি পবইছে চলি কি কাৰণ দিছে সেইটো কি কাৰণ কয় চলি মই অনা মিঠাই মই খাবলৈ পাইছোঁ আৰু
মোৰ হাতত এয়া চাহ ৰাতিকে কাইলৈ দিনত ৰাতিকে কাইলৈ নহয় দিনত কাইলৈ মাহীৰ ঘৰতে খুৱাম মাহীয়ে কি ঠিক কৰিছে মোলে ন মাহী কি ঠিক কৰিছে মোলে তোলে অঁ হেৰি তিয়হৰ দালি আৰু তাৰপিছত কুন্দুলি বুট আলু চব্জি এইটো কি আছা এইটো আমৰ আচাৰ পনা পৰা লৈছিলে বুট আদা নহৰু দি পিঁয়াজ নহৰু এইবিলাকে চাটনি আকৌ আলহী আহিছো মাছ মাংস অকণ নুলিয়াই নি মাছ মাংস তুমি নোখোৱা নহয় ন অঁ হয় নি নিৰামিষ কাৰণে অঁ ঠিকেই আছে দৰ্জা চৰ্জা চব গোটাই থৈছে সি ক'বই নালাগে কিয় দুখন নে তিনিখন দুখন গছৰ জুই হ'ল সেইটো পাৰি গোটাই থোৱা তাকে সেইবাৰ ফিনিছ কৰাগে মোৰ দুটা কথা এটা ল'বলৈ কৈছে আকৌ অঁ লেটিনত লগাম বুলি ইহঁত চকীখন কোন হয় মন গ'লে ৰান্ধনি আকৌ মন গ'লে সেই ভাবো কেতিয়াবা সেই ওলাই নগ'লে খাপ মাৰি বহি বহি থাকে অঁ